যোগেদি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু 4,000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম। অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি চলাই ৰাখিম, যাতে অসমৰ যুৱক যুৱতী কেতিয়াও আহা নৱেম্বৰ মাহৰ ভিতৰত এতিয়া গম পালা, এই ধুনীয়া দেখাই দিছোঁ। এইটো যোৱাকালি ফেচবুক লাইভ হয়। নৱেম্বৰ মাহৰ ভিতৰতে, যিহেতু আজি নৱেম্বৰ 7 তাৰিখ, এই মাহৰ ভিতৰতে হয়তো অফিচিয়েল SLPIBত অফিচিয়েল আপডেট আহি যাব। ক'ত কিমান ভেকেঞ্চি থাকিব, কোনে কোনে কিমান বয়সৰ পৰা এপ্লাই কৰিব পাৰিব, এইটো যে তথ্য দিব চেষ্টা কৰিম। কিন্তু আমাৰ মেইনকৈ আমি যিটো ৱেইট কৰি আছিলোঁ যে কিমান ভেকেঞ্চি আহিব, যিহেতু 6,000মান ভেকেঞ্চি আহিব বুলি শুনিছিলোঁ, সেইকাৰণে মই যোৱাকালিও লগে লগে আপডেট দিছিলোঁ ফৰেষ্ট